নমস্কাৰ ৰাইজ, মানে আজি আপোনালোকক মাছৰুমৰ খেতি দেখাম বুলি ভাবিলোঁ। অয়েষ্টাৰ মাছৰুম যিহেতু আমি ঘৰতে কৰিছিলোঁ, তো আপোনালোকক তাকে দেখাম বুলি ভাবিলোঁ। এইফালে চাওক, গোটেই মাছৰুম আমাৰ ইয়াতে 200মান আছে বোধ হয় চিলিণ্ডাৰ। ইফালে সিফালে আছে মানে দুটা ৰুম বনাইছিলোঁ, তাতে সিফালে এতিয়া ছেকেণ্ড ৰুম এইটো এইকেইটা আছে। ইফালে ওলাই আছে, ইফালে এইকেইটা ছিঙিব পৰা হ'বই অলপ লগিন। ইফালে আছে, ইফালে গোটেই মাছৰুম। তো পানী দি থাকিব লাগে, মানে পানী নিদিলে কি হয় মোক দেখাই আছোঁ মই, এনেকুৱা হয়। পানী নিদিলে এইটো মালটো সফি যোৱা বুলি হয়, এনেকুৱা সফি যায় মানে। বাকী ইফালে আছে নতুনকৈ জাষ্ট ওলাইছে মাছৰুম। মাছৰুমকেইটা ওলাইছে। বাকী ইফালে আছে মাছৰুম হেপেন। ইফালে গোটেই মাছৰুমে পানীৰ কাৰণে মেচিন পানী মাৰি থাকিব লাগে, মানে ডেইলি পানী মাৰোঁতো ভাল। ডেইলি পানী মাৰিলে মানে মালকেইটা ভালে থাকে, পূৰা একদম পূৰা গ্ৰোথ বঢ়িয়া হয় পানী মাৰি থাকিলে। যদি পানী মাৰা নাযায় তো অলপ প্ৰব্লেম হয়, বস্তুকেইটা একদম বেয়া হৈ যায়, শুকাই যোৱাৰ নিচিনা হয়। এইৰকম এই চাওক, পানী পৰা নাই ভালকৈ, কেনে হৈছে। যদি মানে পানী পৰে বঢ়িয়া হৈ থাকে। যিহেতু আমি কি বুলি কয়, গৰমত নহয় মাছৰুমটো, সেইকাৰণে পূৰা ঠাণ্ডা কৰিব। তলত মাটি, ওপৰত পূৰা ত্ৰিপাল দিয়া গৈছে, তাৰে ওপৰত টিং, ছাইডত পেপাৰ, তাৰে ওপৰত আৰু বস্তা দিয়া গৈছে, আৰু চাৰিওফালে আছে গ্ৰীণ নেট দিয়া আছে। তো মানে যদি মানে ঠাণ্ডা হৈ থাকে, যিমান ঠাণ্ডা হয় সিমান ভাল। মাজতে যে এটা বঢ়িয়া ঠাণ্ডা দিছিল, তেতিয়া আমাৰ প্ৰডাকশ্যন মোটামুটি 5 কিলো 6 কিলো হৈছিল একদিনত। তো ঠাণ্ডা দিলে বেছি ভাল, ঠাণ্ডা দিনতে কৰা। আৰু গৰম দিন আহিল যেতিয়া আৰু এইখিনি আৰু যাবই লাহে লাহে বেয়া হয়, কাৰণ গৰমটো পৰিছেই, ভাল গৰমে পৰিছে। এইটো ৰুমটো অলপমান মানে এইফালে ৰ'দ অহা নাই না, যাৰ কাৰণে পূৰা ভালেই আছে। কিন্তু ৰ'দ অহাৰ পিছত আৰু চেচ, এইকেইটাও ভাল বেয়া হৈ যাব গোটেইকেইটা, নহয় আৰু মানে এনেই এটা দুটা ওলাব। এইকেইটাই দি মানে ঘৰৰ খোৱাটো হ'ব, বেলেগ একো নহয়, বেপাৰৰ কাৰণে নহয়। এইখন আমাৰ ছেকেণ্ড ফাৰ্ম, আপোনালোকক ফাৰ্ষ্ট ফাৰ্মখন দেখাই আছোঁ ৰ'ব। ফাৰ্ম মানে খেতি আৰু এইখনৰ আমাৰ ছেকেণ্ড, মানে ফাৰ্ষ্ট এইখন ছেকেণ্ড আমাৰ, মানে এইখন পুৰণি আছে, এইকেইটা গোটেই পুৰণি। তো ইয়াতেও আছে মোটামুটি 200+ হ'ব বোধ হয়। টোটেল আমাৰ 408টা নে কিমান আছিল চিলিণ্ডাৰ। তো আমাৰ বেছি কষ্ট হৈছে অলপ, মানে কি হ'ল, আমাৰ মেচিন নাই, আমি গোটেই হাতেদি কাটিছিলোঁ। হাতেদি কটাৰ কাৰণে বহুত টাইম গৈছে আমাৰ। ইমানবিলাক খেৰ আৰু বহুত ধৰে, ইয়াতে দেখাত সৰু কিন্তু ইয়াত বহুত থাকে। বেছি জোৰে দিব নোৱাৰোঁ, হেঁচি যাব নহ'লে বেকাৰ। ইফালেও আছে মাছৰুম, তলতে কেইটা ইফালে। তো এই আৰু মাছৰুম মানে এনে খেতিটো কি বুলি কয়, যিটো হিচাপত আপোনালোকে ইউটিউবত দেখা পায়, ধৰি লওক ইমান কৰোৰ টকা ইনকাম, বহুত ইনকাম বুলি কয়। ইনকাম বেলেগত কি নাজানো, কিন্তু আমাৰ ইয়াৰ বকত একেবাৰে নাই। মানে মাছৰুমৰ মাৰ্কেট নাই, প্ৰথম কথা। মাছৰুমৰ মাৰ্কেট নাই যেতিয়া আৰু ক'ত আৰু ইমান খেতি কৰি থাকাগিলা। আমি অলপ মানে 4-5 কিলো যদি মাল লৈ যায় বিকিব নোৱাৰোঁ, তো কাহিনীটো অলপ বেলেগ হৈ যায়। এই বৰ্তমান মাজতে গাহৰি যি অৱস্থা হৈছিল, মাছৰুমৰ সেই অৱস্থা পূৰ্বপুৰুষৰ পৰা চলি আছে বোধহয় আমাৰ বকতা এইটোত। কাৰণ 4 কিলো 5 কিলো মাছৰুম লৈ যায় বিকাটো টান, হায়েষ্ট 2 কিলো বিক্ৰী হ'ব এনেকুৱা গোটেই। তো সেয়ে আৰু একেবাৰে মাৰ্কেট নাই, ছাপ্লাই আছে, ডিমাণ্ড একেবাৰে নাই। তো ছাপ্লাই ডিমাণ্ডে যদি নাই আৰু ছাপ্লাই কৰি কি লাভ হ'ব, কাহিনীটো হ'ল সেইটো। সেয়ে আৰু বেলেগ একো নাই। আপোনালোকক মই তাকে দেখালোঁ আমাৰ মাছৰুমৰ খেতি, চাওক। আৰু